এইটোৱে চলি থাকিলেহেঁতেন, নিযুক্তি নহ'লহেঁতেন। এই নিযুক্তিৰ পিছত বহু পৰিশ্ৰম আৰু বহুত হেঁচা থাকে। আজি আমি এটা ফল পালোঁ। মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰোঁ, ৫,৫০০ নিযুক্তি হ'ব, ৪,০০০ও হ'ব, আৰু NIOSৰ ভিতৰতো যদি কোনোবা পাবলগীয়া আছে তেওঁলোককো দিয়ক। আমি কাৰো বেয়া চিন্তা নকৰোঁ, সকলোৱে চাকৰি পাব। কিন্তু কোনো অসমীয়াই কোনো অসমীয়াৰ চাকৰি ৰখাব নালাগে। মই সেইটো বুজি পাওঁ। কোৰ্ট কাছাৰীত যোৱা মানে এজন অসমীয়াই আনজনৰ চাকৰি ৰখাই দিয়ে, বঙহে বঙহৰ মাংস খোৱা ধৰণে। সেইকাৰণে মই কওঁ যে কোৰ্টত যাব নালাগে, কিবা আছে মোৰ ওচৰত ৰাস্তা একেলগে বহি উলিয়াম। কিন্তু কোৰ্ট কাছাৰী কৰি ইজনে সিজনৰ ৰাস্তা বন্ধ কৰি লাভ নাই। আৰু তেনেকে আজি আমি আগবাঢ়ি গলো। এটাই অনুৰোধ কৰিম, শিক্ষামন্ত্ৰী এতিয়া ইলেকশ্যনত যাব, ইলেকশ্যনো উঠিব লাগিব। এইকেইটা দিন আৰু ট্ৰেন্সফাৰ বিচাৰি হোৱাটছআপ কৰিব নালাগে হা। এইকেইটা দিন ইলেকশ্যন জিকি আহক, তাৰ পিছত আকৌ ট্ৰেন্সফাৰ বিচাৰি থাকিম। এই 4 মাহ আমি পাৰ কৰোঁ, য'ত যেনেকে পাইছোঁ। হ'বনে নহ'ব? হ'বতো? ঠিক আছে, এইখিনিকে অনুৰোধ কৰিলোঁ। দুটা ৰিকুৱেষ্ট কৰিম। আজিৰ পৰা আমি সমাজৰ চকুত এজন সফল মানুহ হ'ল। আমাৰ অসমীয়া সমাজত চাকৰি এটা পোৱাৰ দিনাখনে দেউতাক মাকে ভাবে যে এটা তপস্যাৰ শেষ হ'ল, ল'ৰাজনে চাকৰি পালে, ৰাস্তা এটা পালে। এই দীঘলীয়া সময়ছোৱা দেউতা মাই আমাৰ কাৰণে বহুত পৰিশ্ৰম কৰিলে। দেউতা মাৰ পৰিশ্ৰম নহ'লে আজি আমি এই অৱস্থাত থিয় নহওঁ। মই সকলোকে অনুৰোধ কৰিম, দেউতা মাক আমি যাতে ভাল কৰি চাওঁ। গাঁৱত যাৰ যাৰ ঘৰ, গাঁৱত গৈ থাকিম, দেউতা মাক সময় দিম। আৰু দেউতা মাই যাতে এদিনো মনত ভাবিব নালাগে যে মোৰ ল'ৰা ছোৱালীৰ পৰা মই দুখ পাম। এই চিন্তা বিশেষকৈ শিক্ষকসকলে সমাজক ৰাস্তা দেখুৱায়। আজিৰ পৰা যেতিয়া মই আপোনালোকক আজিয়ে মই অলপ কৈ লৈছোঁ, আজিৰ পৰা যেতিয়া মই আপোনালোকক লগ পাম, আপোনালোকৰ এটা পৰিচয় হ'ব শিক্ষক আৰু শিক্ষয়িত্ৰী। সমাজে এতিয়াও পংকিলতাৰ মাজতো শিক্ষক শিক্ষয়িত্ৰীৰ মাজত এজন আদৰ্শ ব্যক্তি চাব বিচাৰে। মই বহুত শিক্ষক পাইছোঁ।